হাই সিংহ ৰাশি কেনে আছে আপোনালোক বৰ্তমান আপোনালোকৰ অভাৰঅল এনাৰ্জি হ'ল পেজ অফ পেণ্টিকেলছ মানে বৰ্তমান আপোনালোক বহুত বেছি কিউৰিয়াছ এনাৰ্জিত আছে হয়তো বা আপোনালোকৰ কিবা এটা চলি আছে যাৰ কাৰণে আপুনি বহুত কিউৰিয়াছ অনুভৱ কৰি আছে হয়তো বা আপুনি নতুনকৈ ক'ৰবাত পঢ়িবও গৈছে আপুনি ষ্টাডি কৰিছে নতুন কিবা এটা আপুনি কলেজ হয়তো বা ক'ৰবাত আপুনি নতুনকৈ এডমিশ্যন লৈছে নহয় যদি সেইটো ক্ষেত্ৰত নহয় আপুনি বৰ্তমান কিবা এটাক লৈ বহুত বেছি কিউৰিয়াছ হৈছে নতুনকৈ জানিব বিচাৰিছে আৰু আপুনি কিবা হয়তো আপোনাৰ লাইফত কিবা পাষ্টত হৈছে সেইটো আপুনি পাহৰি বহুতখিনি লেচন লৈ আপুনি আগুৱাই যাব বিচাৰিছে আপুনি পিছলৈ ঘূৰি চাব বিচৰা নাই আৰু যিটো লাইনলৈ আগবাঢ়িব বিচাৰিছে যিটো ক্ষেত্ৰত আপুনি আগবাঢ়িব বিচাৰিছে সেইটো লাগিলে পাৰ্চনেল লাইফে হওক বা প্ৰফেশ্যনেল লাইফতে হওক আপুনি বহুত দূৰলৈ আগুৱাই যাব বিচাৰিছে আপুনি পাষ্টক পাহৰি পাষ্টৰ পৰা বহুতখিনি শিকনি লৈ লেচন লৈ আপুনি নতুন এটা জাৰ্ণি আৰম্ভ কৰিছে আৰু সেই জাৰ্ণিটোক লৈ বৰ্তমান আপুনি বহুত বেছি কিউৰিয়াছ এনাৰ্জিত আছে কৌতূহল এনাৰ্জিত আছে আখিৰ আপোনাৰ ভৱিষ্যতত কি আছে সেইটো জানিবৰ কাৰণে বৰ্তমান বহুত বেছি আপুনি কিউৰিয়াছ হৈ আছে আৰু এইটো সপ্তাহত আপুনি ছান এনাৰ্জিত থাকিব ছান এনাৰ্জি মানে আপুনি বহুত বেছি হেপিনেছ আপোনাৰ লাইফত আহিব আপুনি বহুত বেছি ফূৰ্তিত থাকিব এইটো সপ্তাহত আপোনাৰ বেছি ইমান লাইফত টেনশ্যন ষ্ট্ৰেছ এইবিলাক নাহিব আপুনি এটা ভাল এনাৰ্জি এটা নতুনকৈ সূৰ্য উদয় হোৱা এনাৰ্জি পাষ্টত যদি কিবা দুখ টেনশ্যন আছিল সেইবিলাক আঁতৰি গৈ পেলাই এতিয়া এটা সূৰ্য এনাৰ্জি মানে ছান এনাৰ্জিত আপুনি থাকিব বহুত বেছি হেপিনেছ সুখী এনাৰ্জিত এই সপ্তাহ আপুনি জয়ফুল এনাৰ্জিত থাকিব পাৰে আৰু তাৰ কাৰণে আপুনি বহুত হাৰ্ডৱৰ্ক কৰি আছে বৰ্তমান হাৰ্ডৱৰ্কটো আপুনি অলপ শ্ল'লি কৰি আছে বাট যিহেতু আপুনি কিউৰিয়াছ হৈ আছে আপুনি যিটো ভৱিষ্যতলৈ আগবাঢ়িব বিচাৰিছে সেই লাইনটোত আপুনি বৰ্তমান লাহে লাহে আগবাঢ়ি গৈ আছে আৰু বৰ্তমান সেইটো পাবৰ কাৰণে আপুনি হাৰ্ডৱৰ্ক কৰি আছে আৰু সেই হাৰ্ডৱৰ্কত আপুনি শ্ল' এণ্ড ষ্টেডি এনাৰ্জিত আছে আপুনি লাহে লাহে গৈ আছে যিটো আপোনাৰ আগত আপুনি এটা বস্তু লৈ আপুনি আগবাঢ়িব বিচাৰিছে সেইটোৰ কাৰণে আপুনি বহুত বেছি এতিয়া হাৰ্ডৱৰ্ক কৰি আছে ধীৰে ধীৰে হ'লেও আপুনি হাৰ্ডৱৰ্কৰ ফলটো পাবই জল্দি পাব আৰু এইটো সপ্তাহত তাৰ কাৰণে আপুনি হয়তো বা কাৰোবাৰ লগত ডিছকাশ্যন কৰিব পাৰে গ্ৰুপ ডিছকাশ্যন তেখেতৰ লগত মিলি আপুনি কোনোবা এজন ব্যক্তি বা বহুকেইজন ব্যক্তিৰ লগত মিলি আপুনি কিবা এটা প্ৰজেক্টত হয়তো বা এইটো সপ্তাহত আপোনালোকে কাম কৰিব পাৰে আৰু এইখিনিয়ে হ'ল আপোনাৰ এনাৰ্জি সপ্তাহৰ বাই